নমস্কাৰ প্ৰথমতে সকলোকে ডিজি ইনফো আসাম চেনেলৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা থাকিল তাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইটামান বিশেষ আঁচনিৰ কথা ইতিমধ্যে উল্লেখ কৰিছে তাৰ ভিতৰত চাওক মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যেটো গোটৰ মহিলাসকল আছিল বা যিসকল লাখপতি বাইদেউ আছিল এই লাখপতি বাইদেউ টকা কেনেদৰে লাভ কৰিব কিমান টকা তেওঁলোকক প্ৰদান কৰিব এটো ইতিমধ্যে এই কথা উল্লেখ কৰিছে তাৰ লগতে আৰু বিশেষ কেইটামান আঁচনিৰ কথা উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী এইবাৰ এই নতুন বছৰত কি প্ৰদান কৰিব আজি আপোনালোকক এই ভিডিঅ'তে সম্পূৰ্ণ ডিটেইলছ কিছু জনাম আপোনালোকক গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব তাৰ লগতে আপোনালোকে যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব তে ইতিমধ্যে চাওক মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে যেটো লাখপতি বাইদেউ যেটো আঁচনি আছিল যেটো ঘোষণা কৰিলে যেটো মহিলাসকলক 10000 টকাটো প্ৰদান কৰিব বুলি কৈ আছিল তে এই 10000 টকাটো এই নতুন বছৰত ইতিমধ্যে প্ৰদান কৰিব বুলি কৈছে আপোনালোকে এই যে লাখপতি বাইদেউ আছে বা গোটৰ মহিলাসকলক আছে এই গোটৰ মহিলাসকলক আপোনালোকে তিনিটা কিস্তিত আপোনালোকে টকাটো প্ৰদান কৰিব তে প্ৰথম কিস্তিত হৈছে চাওক 10000 টকা আপোনালোকে লাভ কৰিব আপোনালোকে এই 10000 টকাটো যেতিয়া আপোনালোকে লাভ কৰিব এই 10000 টকা দি আপোনালোকে যেতিয়া ঘৰত কিবা ব্যৱসায় কৰিব আপোনালোকে যেতিয়া এই ব্যৱসায় কৰি পেলাই আপোনালোকে যেতিয়া দেখুৱাব যে এই 10000 টকা দিয়ে মেটা ব্যৱসায় কৰিছে আপোনালোকে যিকোনো ব্যৱসায় কৰে কাৰণ ব্যৱসায় কৰিবলৈ বহুত কিবা আছে আপোনালোকে হাঁহ পোহে মুৰ্গী পোহে তেনেদৰে আপোনাৰ যদি বহুত কিবা আপোনাৰ ব্যৱসায় আছে 10000 টকা দি আপোনালোকে কৰিব পাৰে তেতিয়া আপোনালোকে এই ব্যৱসায়খিনি কৰিব কৰাৰ পিছত যদি আপোনালোকৰ লাভ হয় যেতিয়া এইখিনি চৰকাৰক যেতিয়া আপোনালোকে জনাব যে এই 10000 টকা দি আমি এইখিনি কাম কৰিব পাৰিছো এইখিনি আপুনি উপাৰ্জন দেখুৱাব পাৰিছো তাৰ পিছত আপোনালোকক 25000 টকা প্ৰদান কৰিব সেই 25000 টকাটো আপোনালোকে দ্বিতীয় বছৰত পাব যদি এই বছৰত আপোনালোক 10000 টকা দিয়ে তেতিয়ালে অহা বছৰত আপোনালোকে 25000 টকাটো লাভ কৰিব এই 25000 টকাটো আপোনালোকে বেংকৰ পৰা দিব কিন্তু ইয়াত যি 12500 টকা থাকে 12500 টকা আপোনালোকে বেংকক লোন হিচাপে আপোনালোকে ঘূৰাই দিব লাগিব আৰু যেটো 12500 টকাটো থাকিব হেতু আপোনালোকৰ যেটো চৰকাৰে সাবসিডি থাকে চৰকাৰৰ যেটো সাবসিডি হিচাপে হেতু আপোনালোকে লাভ কৰিব হেতু 12500 টকা আপোনালোকে ঘূৰাই দিব নালাগে সেম হেইদৰে যি 10000 টকা দি আপোনালোকে ব্যৱসায় কৰি পেলাই যদি উপাৰ্জন ভালকে দেখুৱাব পাৰে ঠিক হেইদৰে এই 25000 টকাও যদি আপোনালোকে লাভ কৰিব এই 25000 টকাও যদি আপোনালোকে 10000 লগত প্লাস কৰিব কৰি পেলাই যদি আপোনালোকে আৰু ভাল ব্যৱসায় কৰি দেখুৱাব তাৰ তৃতীয় বছৰত মানে থাৰ্ড ইয়াৰত আপোনালোকে আৰু 50000 টকাটো লাভ কৰিব সেই 50000 টকা যেতিয়া লাভ কৰিব সেই 50000 টকাৰ সাক আধা টকা যেটো 25000 টকা আপোনালোকে ঘূৰাই দিব লাগিব বেংকৰ লোন হিচাপে আৰু বাকি যি 25000 টকা থাকে হেতু আপোনালোকে সাবসিডি হিচাপে লাভ কৰিব হেতু আপোনালোকে ঘূৰাই দিব নালাগে এটো ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে তাৰ লগতে চাওক আৰু কেইটামান বিশেষ আঁচনি যেটো ঘোষণা কৰিলে যেনেদৰে যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেতিয়ালৈ চাওক আগতে ৰেচন কাৰ্ডত আপোনালোকে অনলি চাউল পাইছিলে এতিয়া তাৰ লগত নিমখ ডালি এইবিলাক প্ৰদান কৰিব বুলি কৈ আছে গতিকে এই আৰু কি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ বাকিখিনি বক্তব্য আপোনালোকে নিজে ফ্লেগশিপ আঁচনি ৰূপায়ণ হ'ব হেতু হল যে 30 লাখ মহিলাক উদ্যোগী কৰাৰ প্ৰচেষ্টা প্ৰথম এই 30 লাখ মহিলাই চৰকাৰৰ পৰা 10000 টকাৰ সিট কেপিটেল পাব ঘৰত তেওঁলোকে কাম আৰম্ভ কৰাৰ লগে লগে দ্বিতীয় বছৰ তেওঁলোকে বেংকৰ পৰা 25000 টকা পাব যত 12500 চৰকাৰে দিব 12500 বেংকে দিব থাৰ্ড ইয়াৰ আমি তেওঁলোকক 50000 টকা দিম যাৰ 25000 ৰাজ্য চৰকাৰে দিব 25000 বেংকে দিব বেনিফিচিয়াৰী 10000ত যদিও 30 লাখ 25 আৰু 50 লৈকে যাওঁতে কমি গৈ থাকিব কাৰণ জুনে টকা দুৰপ্ৰয়োগ নকৰে হসাকৈ বিনিয়োগ কৰে তেওঁলোকেহে নেক্সট জখলাটোলৈকে উঠিব পাৰিব আমাৰ ৰাজ্যত মহিলাসকলৰ মাজত ইতিমধ্যে এই আঁচনিখনে বহু বেছি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে আৰু এটা কথা মই আপোনালোকক জনাব খুজিছো যে এই 2024 চনৰ বছৰলৈকে 12,71,672 গৰাকী মহিলাক আমি মাইক্ৰ ফাইনেন্সৰ লোনৰ পৰা ৰেহাই দি তেওঁলোকক আমি নতুনকৈ বেংকৰ পৰা লোন ল'ব পৰা পৰ্যায়লৈকে আমি আনি দিছো ৰাজহৰ ক্ষেত্ৰত অসমৰ বহুদিনীয়া খিলঞ্জীয়া লোকক মাটিৰ পট্টন দিয়াৰ যি দাবী আছিল তাক আমি আজি এটা শেষ পৰ্যায়লৈকে লৈ আহিব পাৰিছো মিছন বসুন্ধৰা 1 আৰু মিছন বসুন্ধৰা 2
এই দুইটা আঁচনিৰ জৰিয়তে অসমত চৰকাৰী মাটিত বহি থকা প্ৰায়বোৰ লোকৰ আমি ভূমিৰ সমস্যা সমাধান কৰিব পাৰিছোঁ। এই বছৰো মিছন বসুন্ধৰা 3ত ইতিমধ্যে আমি 3,53,601 আবেদন পত্ৰ লাভ কৰিছোঁ। আবেদনৰ প্ৰক্ৰিয়া আমি 10 জানুৱাৰীলৈকে আমি বৃদ্ধি কৰিছোঁ। মই ভাবো যে ইট উইল টাচ 4.5 লাখ। তাৰ মানে গোটেই যদি আমি কালেক্টিভলি 3টা মিছনত যদি আমি চাওঁ, এই মিছনে 20 লাখ লোকক স্পৰ্শ কৰিবলৈ সক্ষম হ'ব। আৰু এই বছৰ অসমৰ স্কুল, নামঘৰ আমি সকলোৰে মাটিৰ পট্টা দিয়াৰ বাবে চেষ্টা কৰিছোঁ, যাতে আমাৰ ৰাজ্যত ভূমিৰ সমস্যা একেবাৰে নোহোৱালৈকে যাব পাৰে। মই আৰু কেইটামান সৰু কথা আপোনালোকৰ বাবে মই আগবঢ়াম। ৰেচন কাৰ্ডৰ দোকানৰ জৰিয়তে দালি, নিমখ আৰু চেনি প্ৰদানৰ বাবেও ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা হাতত ল'ব, যাতে বজাৰতকৈ কম দামত ৰেচন কাৰ্ড দোকানৰ জৰিয়তে দৰিদ্ৰ লোকে, মধ্যবিত্ত লোকে দালি, চেনি আৰু নিমখ কম দামত পাব পাৰে।